মুখ্যমন্ত্ৰীৰ এজেণ্ট নেকি ৰেজাউল কৰিম চৰকাৰ? মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বিতৰ্কিত মন্তব্য নেকি ৰেজাউলৰ? ন কংগ্ৰেছী ৰেজাউলৰ বিৰুদ্ধে সৰব হ'ল দেৱব্ৰত শইকীয়া। এইটো ইমান ৰেজাউল কৰিমে কিবা এটা ক'লে বুলি তেওঁ হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত দুদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰে। যোগদানৰ দিনাই ৰেজাউল কৰিমে কৰিছিল বিস্ফোৰক মন্তব্য। শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনোৱাৰ লগতে ধুবুৰীক শিৱসাগৰ আৰু তিনিচুকীয়া বনাম বুলি কোৱাৰ পাছতেই ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কি কৈছিল ৰেজাউল কৰিমে শুনক পুনৰ এবাৰ। মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াত মই কথা দিছোঁ। আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। কংগ্ৰেছত যোগদান কৰিয়েই এনে মন্তব্য কৰা ৰেজাউল কৰিমক লৈ বিশেষকৈ জোকাৰণিৰ সৃষ্টি হৈছে উজনি অসমৰ দল সংগঠনৰ মাজত। মাথো বিভিন্ন দল সংগঠনৰে নহয়, কংগ্ৰেছৰ নেতাকৰ্মীৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ঘটনাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সন্দেহ, বৰ্তমান কংগ্ৰেছত নোহোৱা হৈছে পূৰ্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। পূৰ্বৰ এজেণ্ট নাইকিয়া হোৱাৰ বাবেই নতুন এজেণ্ট সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হয়তো ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছত যোগদান। আৰু কংগ্ৰেছত যোগদান কৰি ৰেজাউলৰ এই বিতৰ্কিত মন্তব্য। মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কি জানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কি জানি নতুন এজেণ্ট পঠাইছে। দলৰ সভাপতিৰ দায়িত্বলৈ গৌৰৱ গগৈয়ে প্ৰথমে গাদ্দাৰ চিনাক্ত কৰাৰ লক্ষ্য লৈছিল। পিছে গাদ্দাৰ চিনাক্ত কৰাটো দূৰৰে কথা, গৌৰৱ গগৈৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানুহ কংগ্ৰেছত যোগদানৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। তেন্তে দলৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কেনেকৈ কংগ্ৰেছত পৰিৱৰ্তন আহিব, সেয়া এতিয়া কংগ্ৰেছ নেতাকৰ্মীৰ মাজত উঠিছে প্ৰশ্ন। দীপাংকৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24। মুখ্যমন্ত্ৰীৰ এজেণ্ট নেকি ৰেজাউল কৰিম চৰকাৰ? মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বিতৰ্কিত মন্তব্য নেকি ৰেজাউলৰ? ন কংগ্ৰেছী ৰেজাউলৰ বিৰুদ্ধে সৰব হ'ল দেৱব্ৰত শইকীয়া। এইটো ইমান ৰেজাউল কৰিমে কিবা এটা ক'লে বুলি তেওঁ হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত দুদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰে। যোগদানৰ দিনাই ৰেজাউল কৰিমে কৰিছিল বিস্ফোৰক মন্তব্য। শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনোৱাৰ লগতে ধুবুৰীক শিৱসাগৰ আৰু তিনিচুকীয়া বনাম বুলি কোৱাৰ পাছতেই ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কি কৈছিল ৰেজাউল কৰিমে শুনক পুনৰ এবাৰ। মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াত মই কথা দিছোঁ। আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। কংগ্ৰেছত যোগদান কৰিয়েই এনে মন্তব্য কৰা ৰেজাউল কৰিমক লৈ বিশেষকৈ জোকাৰণিৰ সৃষ্টি হৈছে উজনি অসমৰ দল সংগঠনৰ মাজত। মাথো বিভিন্ন দল সংগঠনৰে নহয়, কংগ্ৰেছৰ নেতাকৰ্মীৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ঘটনাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সন্দেহ, বৰ্তমান কংগ্ৰেছত নোহোৱা হৈছে পূৰ্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। পূৰ্বৰ এজেণ্ট নাইকিয়া হোৱাৰ বাবেই নতুন এজেণ্ট সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হয়তো ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছত যোগদান। আৰু কংগ্ৰেছত যোগদান কৰি ৰেজাউলৰ এই বিতৰ্কিত মন্তব্য। মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কি জানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কি জানি নতুন এজেণ্ট পঠাইছে। দলৰ সভাপতিৰ দায়িত্বলৈ গৌৰৱ গগৈয়ে প্ৰথমে গাদ্দাৰ চিনাক্ত কৰাৰ লক্ষ্য লৈছিল। পিছে গাদ্দাৰ চিনাক্ত কৰাটো দূৰৰে কথা, গৌৰৱ গগৈৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানুহ কংগ্ৰেছত যোগদানৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ।
তেন্তে দলৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কেনেকৈ কংগ্ৰেছত পৰিৱৰ্তন আহিব সেয়া এতিয়া কংগ্ৰেছ নেতাকৰ্মীৰ মাজত উঠিছে প্ৰশ্ন। দীপাংকৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24।